জিলাৰ গেৰচুং গাঁৱত কৃষি বিপ্লৱ এজন প্ৰগতিশীল 60 বছৰীয়া কৃষকৰ ওদালগুৰি জিলাৰ অন্তৰ্গত গেৰচুং গাঁৱৰ নিবাসী জন মুছাহাৰীয়ে নিজৰ 7 বিঘা মাটিত ড্ৰেগন ফ্ৰুট ভোট জলকীয়া অমিতাৰ খেতিৰ লগতে তামোলৰ বাগান বনাই নিজকে স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনক প্ৰেৰণা যোগাইছে। এই সন্দৰ্ভত কৃষকজনে কি কয় শুনক তেওঁৰ মুখেৰে। জন মুছাহাৰী গাঁওখনৰ কি নাম? গেৰচুং গাঁও। হয়, আপোনাৰ মনলৈ কেনেকৈ এই খেতি কৰিব যি লাগে ধাৰণাটো মনত কেতিয়াৰ পৰা আহিল, কেনেকৈ আহিল? এইটো হ'ল মোৰ এতিয়া যিকোনো খেতিৰ প্ৰতি মোৰ এজন আমাৰ এগ্ৰিকালচাৰৰ আত্মা বুলি এজন আছিল, এখন আছে বিভাগ আছে, তাৰ পৰা এজন তেনেকুৱা অফিচাৰ আহি মোক তেনেকুৱা শিকাই দিছে। সি শিকাৰ লগে লগে সি নিজেও থাকি মোৰ লগত সহায় কৰিবলৈ মোক তেনেকুৱা মানে খেতিত ইণ্টাৰেষ্ট লাগিল মোৰ। এতিয়া কি খেতি কৰি আছে আপুনি? এতিয়া বৰ্তমান মোৰ বেলেগ হিচাপে মোৰ একো নাই, খালি ভোট জলকীয়া আছে বেলেগ ছিজনেল খেতি হিচাপে। এনে পাৰ্মানেণ্ট খেতি হিচাপে মোৰ ড্ৰেগন আছে আৰু বগৰী অলপ অলপ কৰা হয়। বছৰত আপোনাৰ ইনকাম কিমান হয়? খেতিৰ পৰা ইনকামটো কিমান হ'ব এইটো মই তেনেকুৱা বৰ বেলেগ হিচাপ কৰা নহয়। এনে হয় স্কুলৰ কাৰণে এনেই টুককৈ বছৰত ইমান বুলি লাখৰ ওচৰ হয়নে? ইমানটো আহিব। এতিয়া মই আশা কৰি থৈছোঁ, এতিয়া মোৰ ইয়াত আধা বিঘা ভোট জলকীয়া আছে, তাতে মই 1,20 মান আশা কৰি থৈছোঁ। 1,20 লাখ। 1,20 মান আশা কৰি থৈছোঁ। কিমান বছৰ হ'ল আপুনি খেতি কৰা এইটো? এই ভোট জলকীয়া কৰা মোৰ 4 বছৰ হ'ল। আৰু ড্ৰেগন খেতি কৰা? ড্ৰেগনটো হ'ল এনে 5 বছৰ মান হ'ল। 5 বছৰ অলপ অলপকে। এতিয়া এইবাৰ অলপ বেছিকৈ বঢ়া হ'ল। আৰু কিবা প্লেনিং কৰিছে নেকি নতুন বেলেগ? নতুন তেনেকুৱা নহয়, মই এটা এই খেতি হিচাপে মই এই কিবা চকো বুলি এটা চকলেট যি বনাই নহয়, এইটো এতিয়া যোগাৰ কৰি আছোঁ। টংলাৰ পৰা বৰ ৰিপৰ্ট, নিউজ 24 আপডেট। জন মুছাহাৰী গাঁওখনৰ কি নাম? গেৰচুং গাঁও। হয়, আপোনাৰ মনলৈ কেনেকৈ এই খেতি কৰিব যি লাগে ধাৰণাটো মনত কেতিয়াৰ পৰা আহিল, কেনেকৈ আহিল? এইটো হ'ল মোৰ এতিয়া যিকোনো খেতিৰ প্ৰতি মোৰ এজন আমাৰ এগ্ৰিকালচাৰৰ আত্মা বুলি এজন আছিল, এখন আছে বিভাগ আছে, তাৰ পৰা এজন তেনেকুৱা অফিচাৰ আহি মোক তেনেকুৱা শিকাই দিছে। সি শিকাৰ লগে লগে সি নিজেও থাকি মোৰ লগত সহায় কৰিবলৈ মোক তেনেকুৱা মানে খেতিত ইণ্টাৰেষ্ট লাগিল মোৰ। এতিয়া কি খেতি কৰি আছে আপুনি? এতিয়া বৰ্তমান মোৰ বেলেগ হিচাপে মোৰ একো নাই, খালি ভোট জলকীয়া আছে বেলেগ ছিজনেল খেতি হিচাপে। এনে পাৰ্মানেণ্ট খেতি হিচাপে মোৰ ড্ৰেগন আছে আৰু বগৰী অলপ অলপ কৰা হয়। বছৰত আপোনাৰ ইনকাম কিমান হয় খেতিৰ পৰা? ইনকামটো কিমান হ'ব এইটো মই তেনেকুৱা বৰ বেলেগ হিচাপ কৰা নহয়। এনে হয় স্কুলৰ কাৰণে এনেই টুককৈ বছৰত ইমান বুলি লাখৰ ওচৰ হয়নে? ইমানটো আহিব। এতিয়া মই আশা কৰি থৈছোঁ, এতিয়া মোৰ ইয়াত আধা বিঘা ভোট জলকীয়া আছে, তাতে মই 1,20 মান আশা কৰি থৈছোঁ। 1,20 লাখ। 1,20 মান আশা কৰি থৈছোঁ। কিমান বছৰ হ'ল আপুনি খেতি কৰা এইটো? এই ভোট জলকীয়া কৰা মোৰ 4 বছৰ হ'ল। আৰু ড্ৰেগন খেতি কৰা? ড্ৰেগনটো হ'ল এনে 5 বছৰ মান হ'ল। 5 বছৰ অলপ অলপকে। এতিয়া এইবাৰ অলপ বেছিকৈ বঢ়া হ'ল। আৰু কিবা প্লেনিং কৰিছে নেকি নতুন বেলেগ? নতুন তেনেকুৱা নহয়, মই এটা এই খেতি হিচাপে মই এই কিবা চকো বুলি এটা চকলেট যি বনাই নহয়, এইটো এতিয়া যোগাৰ কৰি আছোঁ।